খোলাৰ কথা ভবা নাই কাৰণ যদি ৰাজ্য চৰকাৰেও পাতে কেন্দ্ৰীয় চৰকাৰেও পাতে তা মানে ক্যান্ডিডেট বিলাকৰ কাৰণে অসুবিধাই হ'ব গতিকে যেহেতু সিটেট বছৰ তন্দকল মই দেখিছো বহুত শিক্ষাৰ্থীয়ে মোক সুধি থাকে যে অসম টেট কেতিয়া অনুষ্ঠিত হ'ব আৰু যদি অসম টেট নহয় সিটেট দিলে হ'ব নে নাই হয় বন্ধুসকল আজি মই আপোনাক জনাবলৈ গৈ আছো অসম টেট হ'ব নে নাই আৰু যদি অসম টেট নহয় তেওঁলোকে সিটেট দিলে কাম হ'ব নে নাই অসমত তেওঁলোকে চৰকাৰী শিক্ষকৰ কাৰণে সিটেটৰ সাৰ্টিফিকেটৰ জৰিয়তে এপ্লাই কৰিব পাৰিব নে নাই আৰু সিটেটৰ কাৰণে তেওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব সিটেটৰ এক্সাম প্যাটাৰ্ন কেনেকুৱা আৰু সিটেট 2025 কেতিয়া অনুষ্ঠিত হ'ব আৰু সিটেটৰ কাৰণে তেওঁলোকে কেনে ধৰণে প্ৰিপাৰেচন কৰিব এক্সাম প্যাটাৰ্ন সিলেবাস কেনেকুৱা ধৰণৰ হ'ব পাৰে লগতে বন্ধুসকল মই আপোনাক জনাম যে দৰাচলতে অসম চৰকাৰে অসম টেটৰ ঠাইত সিটেটক তেওঁলোকে গুৰুত্ব দিয়ে নে নাই হয় বন্ধুসকল তেনে ধৰণৰ বহুত কথা মই আপোনাক এই ভিডিঅ'তে জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় বন্ধুসকল আপোনালোকে দেখিছে বিগত যোৱা 4-5 বছৰ ধৰি অসম চৰকাৰে অসম টেট বিশেষকৈ এলপি ইউপি সেকশনৰ কাৰণে অৰ্থাৎ প্ৰাইমাৰী সেকশনৰ কোনো ধৰণৰ টেট এক্সাম অৰ্থাৎ টিচাৰ এলিজিবিলিটি টেষ্ট কণ্ডাক্ট কৰা নাই লাষ্ট 2019-20 চনত হৈছিল তাৰ পাছৰ পৰা হোৱা গৈ নাই হাই সেকেন্ডাৰী হাই স্কুলৰ টেট হৈছে কিন্তু ইফালে আকৌ আপোনালোকৰ এই প্ৰাইমাৰী সেকশনৰ যেটো এলিমেন্টাৰী এডুকেশনৰ কোনো ধৰণৰ টেট অনুষ্ঠিত হোৱা নাই এনে ক্ষেত্ৰত বন্ধুসকল আহি থকা দিনবোৰত অসম চৰকাৰে অসম টেট অনুষ্ঠিত কৰিব নেকি হয় বন্ধুসকল মই আপোনালোকক ক্লিয়াৰ কৰি দিওঁ যে যোৱা প্ৰায় 4-5 মাহৰ আগতে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিল যে যেহেতুকে সেন্ট্ৰেল টেট বছৰত দুবাৰকৈ হয় বা দুবাৰকৈ অনুষ্ঠিত হয় হেয়ে অসম টেট অনুষ্ঠিত কৰাৰ তেওঁলোকৰ কোনো ধৰণৰ তেনেকুৱা কোনো পৰিকল্পনা বৰ্তমান সময়লৈকে নাই অসমত ইতিমধ্যে আমাৰ 8টা আমাৰ মিডিয়ামত আমি শিক্ষা প্ৰদান কৰো আৰু নতুনকৈ আৰু 8টা জনজাতীয় ভাষাটো আমি শিক্ষা প্ৰদান কৰাৰ কাৰণে প্ৰস্তুতি কৰি আছো তাৰ কাৰণে এতিয়া শিক্ষক নিযুক্তিৰ কাৰণে টেট লাগে ডিএলএড লাগে আৰু বিএড লাগিব গতিকে তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত শিক্ষক হিচাপে নিযুক্তি দিব পৰা যাব এইটো আমি খোলাৰ কথা ভবা নাই কাৰণ যদি ৰাজ্য চৰকাৰেও পাতে কেন্দ্ৰীয় চৰকাৰেও পাতে তা মানে ক্যান্ডিডেট বিলাকৰ কাৰণে অসুবিধাই হ'ব গতিকে যেহেতু সিটেট বছৰ হে বন্ধুসকল মই আপোনাক ক্লিয়াৰ কৰি দিব পাৰো যে আহি থকা দিনবোৰত অসম টেট অনুষ্ঠিত হোৱাৰ সম্ভাৱনা বিশেষকৈ এলিমেন্টাৰী এডুকেশনত সম্ভাৱনাটো অতি ক্ষীণ হে বন্ধুসকল আপোনালোকে অসম টেটৰ যি আশা হেতু বাদ দি আপোনালোকে সিটেট অৰ্থাৎ সেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট তাত আপোনালোকে বহিব লাগে আৰু বন্ধুসকল মই আপোনাক জনাই দিওঁ যে অসম টেটৰ ঠাইত এতিয়া বৰ্তমান অসম চৰকাৰে সিটেটৰ যি শিক্ষাৰ্থী বা সিটেটকো তেওঁলোকে গুৰুত্ব দিছে আৰু সিটেট শিক্ষাৰ্থীসকলকে তেওঁলোকে বৰ্তমান শিক্ষক পদৰ কাৰণে নিযুক্তি দিবলৈ আগবাঢ়িছে আৰু ইতিমধ্যে তেওঁলোকে দি আছে হে বন্ধুসকল আপোনালোকে নিশ্চিন্ত মনে সিটেট এক্সাম বহি পেলাই বা সিটেট এক্সাম ক্লিয়াৰ কৰি পেলাই আপোনালোকে অসমৰ যি চৰকাৰী শিক্ষকৰ যি পোষ্ট ওলাব তাত আপোনালোকে বিনা শৰ্তে বা বিনা কোনো শংকা আপোনালোকে এপ্লাই কৰিব পাৰিব হয় বন্ধুসকল তেতিয়ালে আপোনালোকে মই কওঁ যে সিটেটৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন চলাব লাগে আৰু বন্ধুসকল মই আপোনাক জনাই দিওঁ যে সিটেট অতি শীঘ্ৰে যেহেতুকে বছৰত দুবাৰকৈ অনুষ্ঠিত হয় আৰু যি জুলাই সেশন যেটো হয় বা জুলাই যি তেওঁলোকৰ যি জুলাইত অনুষ্ঠিত হ'ব লগা যি এক্সাম তেওঁলোকৰ যি এপ্লাই প্ৰক্ৰিয়া প্ৰত্যেকবাৰে মে মাহত ষ্টাৰ্ট হৈ যায় কিন্তু এইবাৰ জুন মাহ আহি পাই গল এতিয়া পৰ্যন্ত কোনো ধৰণৰ নটিফিকেশন আহা নাই হে বন্ধুসকল মই আপোনাক জনাই দিব পাৰো যে জুনৰ যেটো 3rd বা 4th উইকত তেওঁলোকে নটিফিকেশন ওলাব আৰু জুলাই এমাহ বাদ দি পেলাই তেওঁলোকে আগষ্ট মানত তেওঁলোকে এক্সামটো কণ্ডাক্ট হোৱাৰ সম্ভাৱনা আছে হে বন্ধুসকল আপোনালোকে প্ৰিপাৰেচন চলাব লাগে আৰু মই আপোনাক জনাই দিওঁ সিটেট এক্সাম দিবলৈ হলে আপোনালোকৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া দুটা ক্যাটেগৰীত ভাগ কৰিব লাগিব পেপাৰ 1 আৰু পেপাৰ 2 পেপাৰ 1 যত আপোনালোকে ক্লাছ 1 টু ক্লাছ 5 ৰ কাৰণে শিক্ষকতা কৰিব পাৰিব আৰু যত পেপাৰ 2 তাত আপোনালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 8 লৈ শিক্ষকতা কৰিব পাৰিব এনে ক্ষেত্ৰত বন্ধুসকল ক্লাছ 1 টু 6 যেটো 5 অৰ্থাৎ পেপাৰ 1 ৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে হাই সেকেন্ডাৰী পাস যত আপোনাৰ থাকিব লাগিব 50% লগতে বন্ধুসকল আপোনালোকৰ থাকিব লাগিব ডিএলএড হয় বন্ধুসকল ডিএলএড থকাটো বাঞ্ছনীয় যদি ডিএলএড আছে আৰু লগতে আপোনাৰ হাই সেকেন্ডাৰীত 50% আছে দেন আপুনি এলিজিবিলিটি লাভ কৰিব আপোনালোকৰ পেপাৰ 1 ৰ কাৰণে ইফালে যদি আমি পেপাৰ 2 চাবলৈ যাওঁ তেতিয়াহলে বন্ধুসকল আপোনালোকৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু হৈছে গ্ৰেজুৱেচন লগতে আপোনালোকৰ ডিএলএড বা বিএড হয় ক্লাছ 6 টু ক্লাছ 8 যেটো পেপাৰ 2
সেইটোত আপোনালোকে বিএড শিক্ষাৰ্থীসকলেও এপ্লাই কৰিব পাৰিব হয় ইফালে কিন্তু পেপাৰ 1ত বিএড শিক্ষাৰ্থীসকলে এপ্লাই কৰিব নোৱাৰে তাত কেৱল ডিএলএড শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব কিন্তু ডিএলএড শিক্ষাৰ্থী যদি সেই শিক্ষাৰ্থীজন গ্ৰেজুৱেট দেন তেওঁতে পেপাৰ 1 আৰু পেপাৰ 2 দুইটা পেপাৰে দিব পাৰিব কিন্তু ইফালে বিএড ষ্টুডেন্ট হয় তেতিয়ালে তেওঁ কেৱল আৰু কেৱল পেপাৰ 2 দিব পাৰিব পেপাৰ 1 তেওঁ দিব নোৱাৰে হয় বন্ধুসকল পেপাৰ 2ৰ ক্ষেত্ৰত আপোনালোকক মই আৰু এটা জনাই দিওঁ তাত কোনো ধৰণৰ পাৰ্চেন্টেজ নালাগে আপোনাৰ গ্ৰেজুৱেট হ'লে হ'ল গ্ৰেজুৱেচনত আপোনালোকৰ কোনো পাৰ্চেন্টেজ নাই যদি গ্ৰেজুৱেচন হৈছে লগতে আপোনাৰ যদি ডিএলএড বা বিএড আছে দেন আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিব বহুত শিক্ষাৰ্থীয়ে মোক সুধি থাকে যে বৰ্তমান তেওঁলোকে ডিএলএডত এডমিশন লোৱা নাই বা বিএডত এডমিশন লোৱা নাই তেওঁলোকে সিটেট দিব পাৰিবনে নাই বা তেওঁলোকে বৰ্তমান ফাৰ্ষ্ট সেমত পঢ়ি আছে বা ফাৰ্ষ্ট সেমত তেওঁলোকে ডিএলএড ফাৰ্ষ্ট সেমত বা বিএড ফাৰ্ষ্ট ইয়াৰত তেওঁলোকে ফাৰ্ষ্ট সেমত পঢ়ি আছে তেওঁলোকে দিব পাৰিবনে নাই হয় লগতে বহুত শিক্ষাৰ্থী এটো হৰি থাকে যে তেওঁলোকে আহি থকা দিনবোৰত ডিএলএড এডমিশন লব বা বিএড এডমিশন লব তেওঁলোকে সিটেট এক্সাম এতিয়া দিব পাৰিবনে নাই হয়মানকৰ মই আপোনাক জনাই দিও যে যদিহে আপোনাৰ ভৱিষ্যতে ডিএলএড বা বিএড পঢ়াৰ পৰিকল্পনা আছে বা আপুনি বৰ্তমান তাৰ কাৰণে এন্ট্ৰেন্স এক্সাম বা তেওঁলোকে আপোনালোকে পঢ়িবলৈ যুজা চলাই আছে বা আপুনি ফাৰ্ষ্ট সেমত আছে বা ফাৰ্ষ্ট ইয়াৰত আছে দেন আপুনি ডিএলএড আৰু বিএডৰ যি কোর্স সেই কোর্সটো আপুনি পার্সুইং দেখাই পেলাই আপুনি সিটেট এক্সাম বহিব পাৰিব হয় সিটেট আপুনি দিব পাৰিব হয় বন্ধুসকল ডিএলএড কমপ্লিট হ'বই লাগিব বা বিএড আপোনাৰ কমপ্লিট কোর্সটো কৰিব লাগিব তেনেকুৱা কথা নাই আপুনি পার্সুইং দেখুৱাই পেলাই আপুনি সিটেট এক্সাম দিব পাৰিব পিছত আপুনি ডিএলএড বা বিএড কোর্সটো কমপ্লিট কৰি পেলাই পিছত আপুনি শিক্ষকতা পদৰ কাৰণে আবেদন কৰিব পাৰিব হয় বন্ধুসকল হে মই আপোনাক ক্লিয়াৰ কৰি দিও লগতে বন্ধুসকল আপোনালোকৰ যেটো সিটেট এক্সাম হে সিটেট এক্সাম বছৰ দুবাৰ হয় মই আপোনাক ইতিমধ্যে জনাইছো জুলাইত হয় আৰু ইফালে ডিসেম্বৰ জানুৱাৰীত এক্সাম হয় হয় বছৰ দুবাৰকৈ এক্সাম হয় লগতে আপোনাক পেপাৰ 1 আৰু পেপাৰ 2 কথা জনালো পেপাৰ 1ত ক্লাস 1 টু ক্লাস 5 আৰু পেপাৰ 2 ক্লাস 6 টু 8 এই পেপাৰ 1 আৰু পেপাৰ 2 যেটো আপোনালোকে এক্সামত যে বহিব তাত আপোনালোকে 150 কোৱেশ্চন থাকিব হয় পেপাৰ 1 তো 150 কোৱেশ্চন থাকিব পেপাৰ 2 তো 150 কোৱেশ্চন থাকিব আৰু মাৰ্কস আপোনালোকৰ 150 মাৰ্কস কৈ থাকিব আৰু বন্ধুসকল আটাইতকৈ ভাল কথা জনাই দিও যে সিটেটত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই নেগেটিভ মাৰ্ক নাই আপুনি যদি কোনো কোৱেশ্চন ৰং কৈ ফিল আপ কৰিছে বা ৰং কৈ এনসাৰ দিছে তেতিয়াহলে তাত আপোনাৰ মাৰ্কস কটা নাযায় ইয়াৰ এটা আটাইতকৈ ডাঙৰ ভাল বেনিফিট এই সিটেটৰ হয় বন্ধুসকল তাত নেগেটিভ মাৰ্কিং নাই আপোনালোকে যেটো 150 কোৱেশ্চন থাকিব তাত 150 মাৰ্কস থাকিব পেপাৰ 1ত যদি চাবলৈ যাও তেতিয়াহলে আপোনালোকৰ পাঁচটা সাবজেক্ট থাকিব পাঁচটা টপিকছৰ ওপৰত আপোনালোকৰ কোৱেশ্চন আহিব যেটো সাবজেক্ট বিলাক যদি বা টপিকছ বিলাক আমি যদি চাবলৈ যাও তেতিয়াহলে সিডিপি অৰ্থাৎ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগোগি তাৰ পৰা কোৱেশ্চন আহিব ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 আৰু আপোনালোকৰ আহিব ইভিএছ ম্যাথমেটিক্স এই পাঁচটা টপিকছৰ পৰা আপোনালোকৰ কোৱেশ্চন আহিব 150 কোৱেশ্চন অৰ্থাৎ প্ৰতিটো টপিকছৰ পৰা 30 টা কৈ কোৱেশ্চন আহিব ইফালে আমি যদি চাবলৈ যাও তেতিয়াহলে পেপাৰ 2 যেটো ক্লাস 6 টু 8 তাত আপোনালোকৰ চাৰিটা সাবজেক্ট থাকিব যদি আপোনাৰ যেটো সোশ্যাল ষ্টাডিজ ষ্টুডেন্ট হয় সোশ্যাল ষ্টাডিজ ষ্টুডেন্ট হয় তেতিয়াহলে তেওঁলোকে পেপাৰ 1ত পেপাৰ 2ত তেওঁলোকে সিডিপি দিবই লাগিব আৰু ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 দিবই লাগিব হেতু কমন সাবজেক্ট ইফালে আপোনালোকে সোশ্যাল ষ্টাডিজ পৰা 60 কোৱেশ্চন আহিব আনফালে যদি সায়েন্স ষ্টুডেন্ট হয় তেতিয়াহলে তেওঁলোকে সায়েন্সৰ পৰা সায়েন্সৰ যেটো সায়েন্সৰ কোৱেশ্চন 30 আহিব ম্যাথমেটিক্সৰ 30 আহিব তেওঁলোকৰ পাঁচটা হ'ব কিন্তু সোশ্যাল ষ্টাডিজ ষ্টুডেন্টৰ কাৰণে চাৰিটা সাবজেক্ট থাকিব বা চাৰিটা টপিক থাকিব আৰু সোশ্যাল ষ্টাডিজৰ পৰা তেওঁলোকৰ 60 কোৱেশ্চন আহিব হয় বন্ধুসকল এইটো আছিল আপোনালোকৰ এক্সাম প্যাটাৰ্ন বা এক্সামৰ যি সিলেবাস এনে ধৰণে আপোনালোকে সিলেবাস ফলো কৰি পেলাই আপোনালোকে এক্সামটো দিব পাৰিব আৰু বন্ধুসকল আপোনালোকে যদি জানে যে সিটেট যেটো আপোনালোকে ক্ৰমত যদি সাৰ্চ কৰে গুগল ক্ৰমত যদি আপোনালোকে সাৰ্চ কৰে সিটেট তেতিয়াহলে সিটেটৰ যেটো অফিচিয়েল ওয়েবসাইট যেটো সিবিএসই বোৰ্ডৰ হয় সেন্ট্ৰেল সেকেন্ডাৰী বোৰ্ড অফ এডুকেশনৰ যেটো অফিচিয়েল ওয়েবসাইট তাত খুল খাব তাত আপোনালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন সমূহ চাব পাৰিব লগতে আপোনালোকে প্ৰিপাৰেচন কেনেকুৱা কৰিব আৰু তাৰ যেটো ডিটেইল সিলেবাস তাতো আপোনালোকে পাই যাব লগতে মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে যাব পাৰিব চাই ল'ব পাৰিব হেহত বন্ধুসকল আপোনাক মই জনাই দিও যে সিটেট পাস কৰিবলৈ আপোনালোকে এই 150 যেটো কোৱেশ্চন বা 150 মাৰ্কছৰ যি এক্সাম তাত আপোনালোকে কিমান মাৰ্কছ কেৰি কৰিব লাগিব অৰ্থাৎ সিটেটৰ কোৱালিফাইং মাৰ্কছ কিমান
হয় বন্ধুসকল মই আপোনালোকক জনাই দিওঁ যদি আপুনি জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনাৰ যি কোৱালিফাইং মাৰ্কছ সেইটো হৈছে 90 অৰ্থাৎ আপুনি 60% লাভ কৰিব লাগিব 150 ৰ ভিতৰত যদি আপুনি 90 মাৰ্কছ কেৰি কৰিবলৈ সক্ষম হয় দেন আপুনি কোৱালিফাই হ'ব CTET-ৰ কাৰণে ইফালে যদি আপুনি OBC ST SC PWD কেণ্ডিডেট হয় দেন আপোনাক লাগিব কেৱল আৰু কেৱল 55% অৰ্থাৎ বন্ধুসকল আপুনি কেৱল 82 মাৰ্কছ পালেই হ'ল 150 ৰ ভিতৰত যদি আপুনি 150 ৰ ভিতৰত 82 মাৰ্কছ কেৰি কৰিবলৈ সক্ষম হয় আপুনি এলিজিবিলিটি বা আপুনি কোৱালিফাইং কৰিব CTET এক্সাম হয় বন্ধুসকল দুইটা পেপাৰ 1 আৰু পেপাৰ 2 একেই হ'ব আপোনালোকৰ কোৱালিফাইং মাৰ্কছ 55% ফৰ ৰিজাৰ্ভ কেটেগৰী এণ্ড 60% ফৰ জেনেৰেল কেটেগৰী হয় বন্ধুসকল এইটো আছিল আপোনালোকৰ CTET এক্সামৰ সবিশেষ লগতে অসম টেট অনুষ্ঠিত হ'ব নে নাই তাৰ বিতং তথ্য মই আপোনালোকক ইতিমধ্যে জ্ঞাত কৰালো তো বন্ধুসকল তেতিয়ালে মই আশা কৰিছো আপোনালোকক এই ভিডিঅ'টিয়ে CTET বা অসম টেটৰ সম্পূৰ্ণ বা সম্যক তথ্য আপোনালোকক জ্ঞাত কৰাইছে তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি যদি আপোনাক সঁচাকৈ উপকৃত হোৱা যেন অনুভৱ কৰিছে তেতিয়ালে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আহোম